2 অক্টোবৰ এটা অতি পবিত্ৰ দিন। মহামানৱ মহাত্মা গান্ধী জন্ম জয়ন্তী, লাল বাহাদুৰ শাস্ত্ৰী ডাঙৰীয়াৰো আজিয়েই জন্ম হৈছিল। এই পবিত্ৰ দিনটোত আমি অসমৰ জনসাধাৰণৰ উদ্দেশ্যে মিছন বসুন্ধৰা নামৰ আমাৰ যি এখন মিছন মুডত আমি অসমৰ লেণ্ড ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনক পৰিৱৰ্তন কৰিব খুজিছোঁ, তাৰ আজি কাম কাজ আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছোঁ। মিছন বসুন্ধৰাৰ 3টা স্তম্ভ থাকিব। প্ৰথম স্তম্ভটো হ'ল যে ভূমি সম্পৰ্কীয় মানুহৰ ওজৰ আপত্তিসমূহ নিষ্পত্তিকৰণ। বসুন্ধৰা.assam.nic এই পৰ্টেলৰ জৰিয়তে ভূমি সম্পৰ্কীয় ওজৰ আপত্তিবোৰ বিশেষকৈ যিখিনি সচৰাচৰ ৰেভিনিউ ডিপাৰ্টমেণ্টত চাৰ্কুল অফিচত কাম সম্পন্ন হ'ব লাগে, তাৰ বিষয়ে ৰাইজে এই পৰ্টেলৰ জৰিয়তে আবেদন কৰিব। কেইটামান কাম আমি হাতত লৈছোঁ, যে উত্তৰাধিকাৰী স্বত্বে নামভৰ্তি। দেউতাকৰ মাটি আজিও ল'ৰা ছোৱালীৰ নামলৈ অহা নাই। এই কামটো পৰ্টেলত ৰাইজে আবেদন কৰিলে আমি মিছন বসুন্ধৰাৰ সময়তে নিষ্পত্তি কৰিম। দলিল সূত্ৰে নামজাৰি, অৰ্থাৎ মই কাৰোবাৰ মাটি কিনিছোঁ, মোৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে, কিন্তু নামজাৰি হোৱা নাই। মিছন বসুন্ধৰা পৰ্টেলত আমি আবেদন কৰিলে এই কামখিনিও ৰাইজে চৰকাৰৰ জৰিয়তে এই কামখিনিও সমাধান কৰিব পাৰিব। বিবাদবিহীন বটোৱাৰা, মোৰ দেউতাৰ মাটি ল'ৰা ছোৱালীকেইটাৰ মাজত ভাগ বতৰা হ'ব লাগে, আমাৰ মাজত কোনো কাজিয়া পেচালো নাই। এই বটোৱাৰাৰ কামো আমি মিছন বসুন্ধৰাৰ সময়ত আমি কৰি দিম। মোৰ মাটি একচনীয়া, মোক মাটি পট্টা কৰিব লাগে, মেডি পট্টা কৰিব লাগে, প্ৰিমিয়াম দিবৰ কাৰণে মোৰ পুঁজি নাই, বা মেডি পট্টা কৰিব গ'লেও বিভিন্ন কাৰণত চৰকাৰী কাৰ্যালয়ত মই সদুত্তৰ নাপাওঁ। এই মিছন বসুন্ধৰাৰ সময়ত একচনীয়া মাটিবোৰ মেডি পট্টালৈ ৰূপান্তৰ কৰা হ'ব আৰু গাঁও অঞ্চলত এই ব্যৱস্থা বিনামূলীয়াকৈ কৰা হ'ব। কোনো ধৰণৰ প্ৰিমিয়াম ৰাইজে দিব নালাগে গাঁৱৰ ক্ষেত্ৰত। মাটিৰ শ্ৰেণী পৰিৱৰ্তন, কাৰোবাৰ মাটি হয়তো ইণ্ডাষ্ট্ৰী হৈ আছে, হ'ব লাগিছিল এগ্ৰিকালচাৰ হৈ আছে, হয়তো আন কিবা ক্লাছিফিকেশ্যন হৈ আছে, গতিকে কাৰেক্ট ক্লাছিফিকেশ্যনটো এই সময়ছোৱাৰ ভিতৰত কৰিব পাৰিব। মোৰ নামত মাটিডোখৰ আছিলে, মই মাটি বিক্ৰী কৰি দিলোঁ, কিন্তু মোৰ নামটো এতিয়াও আছে। গতিকে দখল স্বত্ব নথকা মোৰ নাম কিবা কাৰণত যদি লেণ্ড ৰেকৰ্ডত সোমাই আছে, এই সময়ছোৱাত নামখিনি উলিয়াই দিব পাৰিব। গভৰ্ণমেণ্টে মাটি এলট কৰে। যোৱা চৰকাৰৰ দিনতে 2 লাখ ভূমিহীন লোকক আমি মাটি এলট কৰিছোঁ। এই এলটমেণ্ট পোৱা মানুহখিনিক বিনামূল্যে আমি মেডি পট্টা কৰি দিম। এইটো এটা ডাঙৰ সেৱা হ'ব। কাৰোবাৰ যদি ভূমি নথিত মাটি দেখুওৱা আছে 3 বিঘা, কিন্তু আচলতে মাটি হ'ব লাগে 4 বিঘা, সেই ভূমি নথিৰ সংশোধনীৰ কামো কৰা হ'ব। আৰু নাম যদি মোৰ ভুল হৈ আছে, নাম ভুল থাকিলে বেংকত লোন আদি নিদিয়ে, নামখিনিও মই শুদ্ধ কৰাৰ সুবিধা পাম। শেষত মোৰ এট প্ৰেজেণ্ট মোবাইল নম্বৰটো মই লিপিবদ্ধ কৰিব পাৰিম, যাতে ভৱিষ্যতে OTP আদি আমি মোবাইলৰ জৰিয়তে পাই থাকিব পাৰোঁ। এই কামখিনি হ'ব আমাৰ ৰাইজক বহুদিনে বন্ধ হৈ থকা যিখিনি ভূমিৰ লগত জড়িত সেৱা, এইখিনি আমি মিছন বসুন্ধৰাৰ সময়ত আমি উপলব্ধ কৰিম। এই কামখিনিৰ আবেদন আমি অহা 2 মাহ আমি গ্ৰহণ কৰিম। আৰু এই চৰকাৰখনে যেতিয়া 1 বছৰ সম্পূৰ্ণ কৰিব, অৰ্থাৎ অহা বছৰ 10 মে'ৰ সময়লৈকে এই গোটেই কামখিনি আমি তেওঁলোকক সমাধান কৰি দিম।
কিন্তু বিবাদমান বিষয়সমূহ আমাৰ অফিচাৰসকলে আঁতৰি চলিব। বিবাদিত বিষয়সমূহ মিছন বসুন্ধৰাৰ পৰৱৰ্তী সময়ত আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। ভূমি অভিলেখাৰ বিশুদ্ধিকৰণৰ পিছত আমাৰ ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনত আটাইতকৈ ডাঙৰ এটা সমস্যা হৈছে জৰীপ নোহোৱা গাঁও। প্ৰায় 672খন গাঁৱৰ জৰীপ হোৱা নাই। জৰীপ নোহোৱাৰ কাৰণে বহু মানুহ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। মিছন বসুন্ধৰাৰ আন এটা লক্ষ্য হ'ল যে এই জৰীপ নোহোৱা গাঁওকেইখনত আমি জৰীপ কৰিম আৰু এই জৰীপৰ কাম আমি 2022 চনৰ 31 মাৰ্চৰ ভিতৰত শেষ কৰিম। অৰ্থাৎ 22ৰ 10 মেত ওজৰ আপত্তিখিনি নোহোৱা কৰিম। 31 মাৰ্চলৈকে আমি নন কেডেষ্ট্ৰিয়েল ভিলেজখিনি কেডেষ্ট্ৰিয়েলত আমি ৰূপান্তৰ কৰিম। আজি ধেমাজি, ডিব্ৰুগড় আদি জিলাত ইতিমধ্যে আজিৰ দিনটোৰ প্ৰায় ছাৰ্ভেৰ কাম হাতত লোৱা হৈছে। ফাইনেলি টেকনলজিৰ ব্যৱহাৰ কৰি আমি 18,789খন গাঁৱৰ যি লেণ্ড ৰেকৰ্ড আছে তাক আমি ডিজিটেলাইজেশ্যন কৰিম, যাতে মানুহে লেণ্ড ৰেভিনিউ পাছবুক পাব পাৰে। মোৰ ইমান বিঘা মাটি ইমান জেগাত একোখন যাতে আমি পাছবুক মানুহক দিব পাৰোঁ। আৰু মই যদি মাটি কিনা বেচা কৰোঁ, ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে নামজাৰিটো থ্ৰু ডিজিটেলাইজেশ্যন অট'মেটিকেলি হ'ব। অৰ্থাৎ লেণ্ড ৰেকৰ্ড যিটো আপডেট, সেই আপডেটখিনিও টেকনলজিৰ মাধ্যমেৰে নিৰন্তৰভাৱে হ'ব। এই কামটো আমি শেষ কৰিব খুজিছোঁ আমাৰ 2023 চনৰ 31 ডিচেম্বৰত আমি এই কামখিনি শেষ কৰিব খুজিছোঁ। অৰ্থাৎ 22ৰ 10 মেত ওজৰ আপত্তি, 22ৰ ডিচেম্বৰলৈকে পলিগন ছাৰ্ভে, কেডেষ্ট্ৰিয়েল, নন কেডেষ্ট্ৰিয়েল, আৰু 2023ৰ মাৰ্চলৈকে গৈ পেলাই আমি সম্পূৰ্ণ ডিজিটেলাইজেশ্যনটো এচিভ কৰিব খুজিছোঁ। এই গোটেই কামখিনিৰ কাৰণে অসম চৰকাৰে প্ৰায় 220 কোটি টকা খৰচ কৰিব এই তিনিওটা প্ৰজেক্টৰ কাৰণে। তাতে টেকনলজিৰ খৰচ থাকিব, পৰ্টেলৰ খৰচ থাকিব, ফ্ৰেছ এপইণ্টমেণ্টৰ ব্যৱস্থা হ'ব, চাৰ্কুল অফিচাৰসকলে গাড়ী মটৰ পাব, বিভিন্ন ধৰণৰ ব্যৱস্থাৰ মাজেৰে অসম চৰকাৰে 220-25 কোটি টকা খৰচ কৰিব। উদ্দেশ্যটো হ'ল যাতে ভূমিৰ সঁচা অধিকাৰ ৰাইজে লাভ কৰিব পাৰে। মিছন বসুন্ধৰাক সফল কৰাৰ বাবে কোনো যাতে মধ্যভোগীয়ে মানুহক দিগদাৰ নকৰে, তাৰ বাবে 700 মাটিৰ লগত জড়িত দালাল প্ৰকৃতিৰ মানুহক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আন বহুত ব্যক্তিৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে। উদ্দেশ্য এইটোৱেই যে তেওঁলোকে আন ভাল কামত নিজক মনোনিয়োগ কৰক, মাটি বাৰী কাম কাজ যাতে চৰকাৰৰ বিষয়া আৰু ৰাইজৰ মাজত প্ৰত্যক্ষভাৱে সম্পাদন কৰিব পাৰি। যোৱা 4 মাহত ৰাজহ বিভাগত আমি বহুতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ভূমিহীন লোকক এতিয়াৰ পৰা আমি মাটি আবণ্টন নকৰোঁ, ডাইৰেক্টলি আমি মাটিৰ ম্যাদী পট্টা কৰি দিম, যাতে তেওঁলোকে পিছত আৰু অফিচত আহি থাকিব নালাগে। বিভিন্ন ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সকলোৰে লগত আলোচনা কৰি খিলঞ্জীয়া জনগোষ্ঠীসমূহক ভূমিৰ অধিকাৰ দিয়া হৈছে। নতুন ট্ৰাইবেল বেল্ট ব্লকো ক্ৰিয়েট কৰা হৈছে, যাতে জনজাতি লোকসকলৰ অধিকাৰ আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। চৰকাৰী প্ৰজেক্টৰ কাৰণে মাটি আবণ্টনৰ সম্পূৰ্ণ কৰ্তৃত্ব জিলা উপায়ুক্তসকলক দিয়া হৈছে। জল জীৱন মিছন বা আন চৰকাৰী আঁচনিসমূহৰ মাটি আবণ্টনৰ প্ৰক্ৰিয়া এতিয়া অতি সৰলীকৃত কৰা হৈছে। তাৰ ফলত আমি বিভিন্ন নেশ্যনেল মিছনত যোৱা 4 মাহত আমি অদ্ভুত প্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই ভাবোঁ যে সকলো ৰাইজে এই মিছন বসুন্ধৰাৰ পৰ্টেলত নিজৰ নিজৰ ওজৰ আপত্তি, অনুৰোধ, দাবী তেওঁলোকে সন্নিৱিষ্ট কৰক।
যিসকলে পোৰ্টেল ব্যৱহাৰ কৰিব নোৱাৰে তেওঁলোকে সুশৰীৰে গৈ হ'লেও তেওঁলোকৰ আবেদন পত্ৰ মেনুৱেলি যোগান ধৰক আৰু আমি আপোনালোকৰ সমস্যাসমূহ 10 মে'ৰ আগতে নিষ্পত্তি কৰি দিয়াৰ বাবে আমি অংগীকাৰবদ্ধ থাকিম। মই আমাৰ ৰাজহ মন্ত্ৰী যোগেন মহান ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতৰ নেতৃত্বত এটা সুন্দৰ আঁচনি হাতত লোৱা হৈছে। অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আমাৰ গোটেই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ টিমটোক মই ধন্যবাদ জনাইছোঁ যে উইদিন এ ভেৰি শ্বৰ্ট স্পান অফ টাইম ইমান ডাঙৰ অভিলাষী মিছন এটা প্ৰস্তুত কৰা হৈছে আৰু আজিৰ এই পুণ্য দিনটোত তাক ৰূপায়ণৰ বাবেও আমি আগবাঢ়িছোঁ। মই অসমবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজিৰ পৰা 2 মাহৰ ভিতৰত অৰ্থাৎ 2 অক্টোবৰ 2 নৱেম্বৰ আৰু আমি লৈ গৈছোঁ 2 ডিচেম্বৰ অৰ্থাৎ 2 মাহ আজিৰ পৰা আবেদন কৰিব পাৰিব। মেনুৱেলো কৰিব পাৰিব, পোৰ্টেলতো কৰিব পাৰিব। এই গোটেইকেইটা সেৱা পাবৰ কাৰণে আবেদন কৰি মানুহ আৰু অফিচত যাব নালাগে। আমাৰ বিষয়াসকলে তেওঁলোকক যোগাযোগ কৰিব। কোনোবা যদি ব্যক্তি আমেৰিকাত আছে, ইয়াতে তেওঁৰ মাটিৰ কাম আছে, অফিচাৰসকলক আমি ইমান অনুমতি দিছোঁ যে ভিডিঅ' ৰেকৰ্ডিঙত কথা পাতিও এই কামবিলাক কৰিব পাৰিব। সম্পূৰ্ণ যদি আমি মাটি বাৰীখিনি এবাৰ ডিজিটেলাইজ কৰিব পাৰোঁ তেতিয়া সকলোৱে মাটিৰ পাছবুক পৰ্যন্ত পাব পাৰিব। 23 চনৰ ডিচেম্বৰটো আমি ৰাখি থৈছোঁ, কিন্তু মই ভাষণতে কোৱাৰ দৰে 24 চনৰ 15 আগষ্টলৈকে 6 মাহ অকণমান হয়তো গোটেইকেইটা ৰেভিনিউ চাৰ্কুলত কাম নহ'বও পাৰে, কিন্তু এই 5 বছৰত আমি অসমৰ ৰাইজৰ ভূমিৰ অধিকাৰ সম্পূৰ্ণ আমি সুৰক্ষিত কৰিম এই মিছন বসুন্ধৰাৰ জৰিয়তে। চাওক, আমি বিবাদত সোমাব খোজা নাই। যদি সন্দেহযুক্ত লোকসকল আহে, তেওঁলোকে কাম কাজ কৰিব খোজে, তেওঁ চিটিজেন হয় নে নহয়, এই কথাবোৰ আলোচনা কৰোঁতে আমাৰ হাতৰ পৰা সময় ওলাই যাব। সেইকাৰণে বিবাদিত বিষয় আৰু বিবাদিত ব্যক্তি দুইটাৰ পৰাই আমি আঁতৰি থাকিম ডিউৰিং দ্য মিছন বসুন্ধৰা। পৰৱৰ্তী সময়ত আমি তেওঁলোকৰ কামো কৰি দিম যদি তেওঁলোকে সেৱা পাব যোগ্য। এইটো আমি জানো কেনেকৈ চাব লাগে। সব কথা ৰাজহুৱাভাৱে ক'ব নালাগে, মোৰ পুৰা ইনষ্ট্ৰাকশ্যন আছে, তেওঁলোকে জানে কাক সন্দেহযুক্ত বুলি ভাবিব লাগে, কাক ভাবিব নালাগে। যেনেকৈ NRCৰ সময়ত OI কোন হ'ব লাগে, সুপ্ৰিম কোৰ্টে তাক অৰ্ডাৰ দিয়া নাছিল যে অফিচাৰসকলে জানে OI কোন। গতিকে এই ক্ষেত্ৰত কোন কি তেওঁলোকে জানে, আৰু অফিচাৰসকলে যদি নাজানে কেনেকৈ হ'ব। প্ৰমাণ কৰা বেলেগ কথা, জানাটোতো চবেই জানে। আমি DC সকলক কৈছোঁ, আমি এটা পোৰ্টেল আৰম্ভ কৰিছোঁ য'ত DC সকলে চৰকাৰী মাটিবিলাকৰ ষ্টেটাছ লিখিব। এগ্ৰিকালচাৰ ফাৰ্ম, ফৰেষ্ট তেওঁলোকে আমাক আপলোড কৰিব আৰু লেণ্ড ষ্টেটাছটো তেওঁলোকে আমাক জনাব। আৰু তাৰ ওপৰত চৰকাৰে প্ৰয়োজন সাপেক্ষে বিভিন্ন ন্যায়ালয়ৰো নিৰ্দেশ আছে, আমি উচ্ছেদ চলাই যাম, কিন্তু উচ্ছেদ মানৱীয় হওক তাক আমি নিশ্চয় কামনা কৰিম। Government of Assam has today launched a new mission called Mission Bosundhara. During this Mission Bosundhara, we will try to address all the land revenue related application that might come through Mission Bosundhara. We are estimating that around 3 to 4 lakhs applications will come, and we will dispose those applications on a mission mode. Thereafter, as a medium term of Mission Bosundhara, we will bring all non-cadastral villages to the cadastral category. Finally, by 2023 December, entire Assam land records will be completely digitalized in the manner like Bhumi project, etc.,
it will be completely digitalized. So for Mission Vasundhara, state government has sanctioned almost 250 crores, and we'd like to completely address all land revenue issues of our citizen. কালি ভাৰতৰ উপৰাষ্ট্ৰপতি ভেংকায়া নাইডু অসম ভ্ৰমণলৈ আহিব। ৰাতিপুৱা তেখেতে পুৰণি জিলা উপায়ুক্তৰ বাসভৱনত আমি ৰূপায়ণ কৰা মহাবাহু ব্ৰহ্মপুত্ৰ যি প্ৰকল্প আছিলে, অৰ্থাৎ তাক এটা সুন্দৰ সাংস্কৃতিক এক্সিবিশ্যন চেণ্টাৰলৈ ৰূপান্তৰ কৰা হৈছে। শিশু ল'ৰা ছোৱালীয়ে খেলিব পাৰিব, মানুহে ব্ৰহ্মপুত্ৰ নদীৰ নিৰ্মল বতাহ ল'ব পাৰিব। এই প্ৰকল্পটোৰ শুভ উদ্বোধন কৰিব ভাৰতৰ মহামান্য উপৰাষ্ট্ৰপতিয়ে। গুৱাহাটী মেডিকেল কলেজলৈ আহি পেট MRI, যিটো চৰকাৰী খণ্ডত কোনো হস্পিটালতে নাই বুলি ক'লে ভুল কৰা নহ'ব, এক্সেপ্ট এইমছ, কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে প্ৰায় 40 কোটি টকাৰ মেচিন, কেঞ্চাৰ ট্ৰিটমেণ্টত যথেষ্ট সহায় হয়। গুৱাহাটী মেডিকেল কলেজৰ কেঞ্চাৰ হস্পিটালত সেই পেট MRI মেচিন ভাৰতৰ উপৰাষ্ট্ৰপতি মহোদয়ে উদ্বোধন কৰিব। তাৰ পিছত তেখেতে কইনাধৰাৰ 1 নম্বৰ গেষ্ট হাউচত অসমৰ বিভিন্ন এচিভাৰ্ছ, স্পৰ্টছৰে হওক, কালচাৰেল ফিল্ডতে হওক, একাডেমিক ফিল্ডৰে হওক, প্ৰায় 20-25 জন এনেকুৱা ব্যক্তিক লগ কৰিব, যি ব্যক্তিয়ে নিজৰ নিজৰ ক্ষেত্ৰখনত তেওঁলোকে সফলতাৰ শিখৰ চুব পাৰিছে। তাৰ পিছত মহামান্য উপৰাষ্ট্ৰপতি শংকৰদেৱ কলাক্ষেত্ৰলৈ আহি ৰাষ্ট্ৰীয় সংহতি আৰু ৰাষ্ট্ৰীয় অৱদানৰ ক্ষেত্ৰত আমাৰ যি লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা আছিলে, সেই বঁটা প্ৰদান কৰিব। এই বঁটাৰ মূল্য 5 লাখ টকা। বঁটাৰ মূল্য বুলি ক'লে ভুল কৰা হ'ব, বঁটাৰ লগত মাননি হিচাপে 5 লাখ টকা দিয়া হ'ব, এখন চাইটেশ্যন দিয়া হ'ব। আৰু এইবাৰ বঁটাৰ কাৰণে আমি কস্তুৰবা গান্ধী আশ্ৰম, শ্বিলং চেম্বাৰ অফ কমাৰ্চ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ওপৰত গৱেষণামূলক গ্ৰন্থ লিখা জাৰ্মানীত থকা প্ৰবাসী অসমীয়া ডক্টৰ নিৰোধ বৰুৱাক আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটাৰে সন্মানিত কৰিম। এই 4টা কাৰ্যসূচী কৰাৰ পিছত 4 তাৰিখে মহামান্য উপৰাষ্ট্ৰপতি মেঘালয়লৈকে যাত্ৰা কৰিব।